কেন্দ্ৰৰ উদযাপন কৰি আছোঁ ওৰাঙৰ পুনুৰাম ডেকা সমন্বয় ক্ষেত্ৰত আজি দ্বিতীয় দিনৰ কাৰ্যসূচী আৰু ইয়াৰ যি প্ৰধান কাৰ্যসূচী হৈছিলে সাংস্কৃতিক শোভাযাত্ৰা। ইয়াতে বিভিন্ন আপোনালোকে দেখা পাইছে আপোনাৰ ভাগৱত যাত্ৰাৰ পৰা আৰম্ভ কৰি থিয়া নামৰ দল, তাৰপিছত আমাৰ খোলপাদনৰ দল, বিহু নৃত্য, বিহু নাচ, নাম আৰু যিবিলাক আমাৰ বড়ো নৃত্যৰ বাগৰুম্বা, তাৰপিছত ৰাভা নৃত্য, আমাৰ বিভিন্ন বঙালী যিটো আছে তেওঁলোকৰ যিবিলাক আছে সকলোবিলাকে ইয়াতে লগ লাগি আমাৰ প্ৰায় 12-13টামান দল ইয়াতে আহিছে আৰু যোৱাকালি আমাৰ বিভিন্ন ধৰণৰ নাম হৈ গ'ল, বিভিন্ন ধৰণৰ কাৰ্যসূচী হ'ল আৰু আশা কৰিছোঁ আমি আজি সাংস্কৃতিক শোভাযাত্ৰাটো আমাৰ সকলো এই অঞ্চলত আমাৰ সকলো জাতি আছে, সকলো জাতিৰে ইয়াতে প্ৰতিনিধিত্ব প্ৰায়ভাগে কৰিছে আৰু আমি ভাবিছোঁ এই যিটো আমি দেখাইছোঁ আৰু এইটো দ্বাৰাতো আমাৰ অসমীয়া যিটো সংস্কৃতি বহুত উন্নত আৰু এই কৃষ্টিবিলাক শিকিবৰ কাৰণে সকলোৱে আগ্ৰহ কৰিব আৰু ইয়াৰ জৰিয়তে আমাৰ এই ওৰাঙৰ যিটো পিছপৰা ঠাই আমি এই সাংস্কৃতিক ক্ষেত্ৰত সোণালী জয়ন্তী হিচাপে আমি যথেষ্ট আগবঢ়া। আশা কৰোঁ এই কাৰ্যসূচী আমাৰ সফল হ'ব আৰু ইয়াৰ পিছতে আমাৰ ধৰ্মালোচনা সভা আছে, তাৰপিছত ভাওনা আছে, সন্ধিয়া আছে আৰু তাতে আমাৰ সম্বৰ্ধনা জনোৱা হ'ব। বিভিন্ন ধৰণৰ কাৰ্যসূচী, ৰঙীন কাৰ্যসূচী আছে আৰু এই কাৰ্যসূচী সকলোকে আহ্বান জনাওঁ যাতে ইয়াতে অংশগ্ৰহণ কৰে আৰু ইয়াৰ জৰিয়তে আমি আমাৰ বহুমূলীয়া সংস্কৃতি বা আমাৰ শংকৰদেৱৰ যিটো আদৰ্শ আছিলে সকলো জাতি মিলিজুলি থাকি আমি আমাৰ বিকাশৰ কাৰণে চেষ্টা কৰিব লাগিব। গতিকে এইখিনিকে মই চমুকৈ ক'লোঁ। গতিকে আপোনালোকক প্ৰণাম জনাই আপোনাক আমন্ত্ৰণ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।